আৰম্ভ গুৱাহাটীত সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ বৃহস্পতিবাৰে প্ৰতিযোগিতাৰ জাৰ্চি মুকলি অনুষ্ঠান সাজু অসম স্কোৱাছ ৰেকেট সন্থা শুকুৰবাৰৰ পৰা 5 দিনীয়াকৈ আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কোৰ্টত অনুষ্ঠিত হ'ব পঞ্চম সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2025 অসম স্কোৱাছ ৰেকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত মুঠ 252 গৰাকী স্কোৱাছ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব তদুপৰি এই ৰেংকিং টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিব অসমৰ 32 গৰাকী খেলুৱৈয়ে 11 অনুৰ্ধ 15 অনুৰ্ধ 17 অনুৰ্ধ 19 অনুৰ্ধ মেন এণ্ড ওমেন্স MO55 আদি শাখাত অসমকে ধৰি 22খন ৰাজ্যৰ খেলুৱৈয়ে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন দেশী বিদেশী তাৰকা স্কোৱাছ খেলুৱৈসকলক আদৰিবলৈ সাজু হৈছে আয়োজক অসম স্কোৱাছ ৰেকেট সন্থা বৃহস্পতিবাৰে আয়োজিত এক সংবাদমেলত প্ৰতিযোগিতাৰ জাৰ্চি উন্মোচন কৰে আয়োজকে এই অনুষ্ঠানত উপস্থিত থাকিল আয়োজক সমিতিৰ অধ্যক্ষ প্ৰশান্ত প্ৰতিম কাটকটীয়া অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্যদেৱ সম্পাদক ৰাকেশ তিৱাৰীৰ লগতে সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া এই সময়ত এটাই মাথো ইচ্ছা যাতে খেলখন খুব সুকলমে পাৰ হয় আৰু খুব সাকসেসফুলি সম্পূৰ্ণ হ'ব পাৰে ইতিমধ্যে যিখিনি সহাৰি সকলোৰে পৰা পাইছো আপোনালোকৰ পৰাও যিখিনি সহাৰি পাইছো এই সহাৰিৰ পৰা আমি অতি উৎসাহী হৈ আছো আমি খুব উৎফুল্লিত হৈ আছো আশা ৰাখিছো খেলখনে এটা সফল পৰিসমাপ্তি ঘটিব আৰু এই খেলখনে আমাৰ পৰৱৰ্তী পৰ্যায়ত আমি আশা পালি ৰখা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন খেল সেইখন অনুষ্ঠিত কৰিবৰ কাৰণে আমি উৎসাহিত হ'ম আপুনি ঠিক কথা কৈছে যে অলিম্পিকত 2028 চনত স্কোৱাছ অন্তৰ্ভুক্ত হ'ব বুলি কোৱাৰ পিছৰে পৰা ভাৰতবৰ্ষকে ধৰি পৃথিৱীৰ যিমান স্কোৱাছৰ প্ৰতি অলৰেডি যিখিনি অনুৰাগী আছিল সকলোখিনি উৎসাহী হৈ পৰিছে আৰু যিখিনি খেলুৱৈ ইতিমধ্যে খেলি আছে তেওঁলোকৰ উৎসাহ আপুনি ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে কাৰণ কিয়নো তেওঁলোকৰ এজন দুজন তেওঁলোকৰ মাজৰ খেলুৱৈ স্কোৱাছত গোল্ড মেডেল সিলভাৰ মেডেল পাবলৈ সক্ষম হ'ব এইটোৱে আমাক তেওঁলোককে ধৰি আমাৰ অসমতো উৎসাহ বৃদ্ধি কৰিছে অনুভৱটো বিৰাট ভাল আমি এইবাৰ প্ৰথমবাৰ সাউথ এছিয়ান গেমছৰ পিছত আমি দেশনাথ চিন্নাপাক দেখা পাম হৰিন্দৰ পাল সিং সান্ধু দেখা পাম ইহঁতে এছিয়ান গেমছ গোল্ড মেডেলিষ্ট আৰু অৰ্জুনা এৱাৰ্ডী আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে অসমত এই ইমান ডাঙৰ ডাঙৰ প্লেয়াৰ আহি আছে আৰু এজন কেনিয়াৰ পৰা আহি আছে এজন শ্ৰীলংকাৰ পৰা আহি আছে তো স্কোৱাছটো এতিয়া বহুত ডাঙৰকে আমাৰ অসমত আহি গ'ল ভেন্যু আমাৰ আৰজি বৰুৱা স্পৰ্টছ কমপ্লেক্স এইটো 252 আমাৰ ৰেজিষ্টাৰ্ড পাৰ্টিচিপেণ্টছ আছে আৰু উইথ অডিয়েন্স আমাৰ এক্সপেক্ট কৰোঁ কমচে কম 400-500 মানুহ হ'বই প্ৰাইজ মানি আমাৰ মেন এণ্ড উইমেনত $2,000 আছে $2,000 ইজ ইকুৱেল টু 1,64,000 আৰু বাকি দুটা ক্যাটেগরি আছে ওভার 35 এন্ড ওভার 50 এইটো 30,000 সো সব মিলাই 2,24,000 উল্লেখ্য যে শুকুৰবাৰে পুৱা অনুষ্ঠিত হ'ব লগা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুচা ক্ৰীড়া সচিব KJ হিলালী আদিৰ দৰে বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা ইপিনে 22 এপ্ৰিলৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা BCCIৰ সচিব দেৱজিৎ শইকীয়া অৰ্জুন জয়ন্ত তালুকদাৰ উপস্থিত থাকিব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক পঞ্চম সংস্কৰণৰ সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2025 এই ৰেংকিং টুৰ্ণামেণ্টখনত অসমৰ স্কোৱাছ খেলুৱৈয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমক কৰক গৌৰৱৰ ভাগিদাৰ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in